যেতিয়া কুঁহিয়াত সোমাই যায় সোমাই যোৱাৰ লগে লগে গণ্ডগোলটো আহি যায় দলং যেতিয়ালৈকে অপেনিং নকৰিব তেতিয়ালৈকে এক্সিডেণ্ট হৈয়ে থাকিব কোনখন দলং মানে মানুহ তাত 4 লাইনৰ পৰা উঠিয়ে যেতিয়া 2 লাইনত সোমাই যায় ওৱান চাইড হৈ যায় কি হোৱা যোৱাৰ লগে লগে মানুহখিনি অলপ হেৰিটো পাহৰি যায় এই এক্সিডেণ্টটো কোন ঠাইত হ'ল এখন সেইটো হাতীগাঁও বুলি কয় মানুহ কিবা হৈছে নেকি এজনো ঢুকাইছে ক'ৰ চিনি পাইছিল নেকি ছিলে ঘটনাটো হাতীগাঁও কি হৈছিলে মানে বাইক এখন আছিলে ইনোভাৰ লগত হেৰি হ'ল কি বুলি ক'লে মানে ৰং ছাইডৰ পৰা আহিছিলে বাইকখন তাৰপিছত গাড়ী কি বুলি কয় ইনিভাৰটো তাৰ পৰা আহি কিনি লগাই দিলে মানুহজন ঢুকাল মানুহজন স্পট ডেথ দিছে অসমৰ শৈক্ষিক জগতত অনবদ্য অৱদান আগবঢ়াই অহা পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী সাফল্যৰ ধাৰাবাহিকতাৰে শতাধিক শিক্ষাৰ্থীৰ স্থান লাভ 4 শতাধিক শিক্ষাৰ্থীৰ চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক তথা অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ IITত স্থান লাভেৰে শিক্ষানুষ্ঠানখনৰ অবিৰত সাফল্যৰ যাত্ৰা শিক্ষাৰ্থীৰ শৈক্ষিক বৌদ্ধিক মানসিক বিকাশৰ এক সুপৰিকল্পিত গুণগত মানসম্পন্ন অনুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক কলা বিজ্ঞান আৰু বাণিজ্য শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত JEE আৰু NEETৰ ইন্টিগ্ৰেটেড বাঞ্চেল ক্লাছেছৰ ব্যৱস্থা কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ ব্যৱস্থা থকাৰ লগতে যাতায়াতৰো সুব্যৱস্থা আছে আনন্দৰাম বৰুৱা একাডেমীত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীও উপলব্ধ আনন্দৰাম বৰুৱা একাডেমীত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকী শিক্ষাৰ্থীৰ স্থান লাভ নামভৰ্তিৰ বাবে এতিয়াই যোগাযোগ কৰক 6000163376 6000288137 শিক্ষানগৰী পাঠশালাৰ অন্যতম শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীত পাঠশালা